হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰত গাহৰি মাংসৰ লগত ঢেকীয়াৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে পোনপ্ৰথমে মই কেৰাহীখন খুব ভালদৰে গৰম কৰি ল'লোঁ আৰু তাতে মই তেল মাংসখিনি দি দিলোঁ। অলপ লৰাই ল'লোঁ গল্ডেন ব্ৰাউন হোৱালৈকে। তাৰপিছত মই এটা কাঠ মাংসখিনিও দি দিলোঁ। তেলখিনি ভালকৈ ওলাই আহিলে এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু অলপমান ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াতে দিছোঁ পিঁয়াজ কাটি ৰাখিছিলোঁ আৰু লগতে কেইটামান কেঁচা জলকীয়া ফালি দি দিছোঁ। নৰ্মেলি মই গাহৰি মাংসত ভোট জলকীয়া ইউজ কৰোঁ, কিন্তু সেইদিনাখন মোৰ তাত যিহেতু নাছিলে সেইবাবে মই কেঁচা জলকীয়াই দিলোঁ আৰু এয়া আদা নহৰু খুন্দি ৰাখিছিলোঁ সেইখিনিও দি দিলোঁ। এতিয়া ভালদৰে অলপমান ঢাকন মাৰি মাৰি ভাজি ল'ম। গাহৰিত মই খুব এটা ঢাকন নামাৰোঁ, নহ'লে পানীটো যে ওলাই ভাল নালাগে, স্ম'ক ফ্লেভাৰটো ইমান নাহে। আৰু শেষত মই এয়া গাহৰিৰ মাংসত ঢেকীয়াখিনি দি দিলোঁ। ঢেকীয়াখিনি অকণ দীঘল দীঘলকৈ বাছি ৰাখিছিলোঁ আৰু লাষ্টত মই ইয়াতে দিছোঁ চিলি ফ্লেক্স, টেষ্টটো আৰু ধুনীয়া আহিবলৈ কাৰণে। আৰু এতিয়া মই গোটেইখিনি হোৱাৰ পিছত পৰিৱেশন কৰি দিলোঁ। চাওকচোন, লগত আছিলে ছাগলী মাংস, পটল ফ্ৰাই, দালি, চালাড আৰু পাপৰ। এই থালিখন কিন্তু মোৰ বিশেষজনৰ বাবে আছিল দেই। তেওঁ 15 দিনৰ বাবে অলপ বাহিৰত গৈছিলে আৰু তেওঁ আজি আহিলে। অহাৰ পিছত মই তেওঁৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ। তেওঁ গোটেইখিনি ভাল পোৱা খানাই মই প্ৰস্তুত কৰিছিলোঁ। তেওঁ খুব ভাল পালে। আজিলৈ আহিছোঁ, বাই।